অসমৰ প্ৰথম ভেলভেট্ৰনিক গাইজ তাকো বাইকত দেখিব পাৰে। নুপুৰ কি কোৱা, মই ল'ব লাগে নে নালাগে? ল'ব লাগে, কাৰণ এইখন মোৰো এটা ড্ৰিম বাইক আছে। এতিয়া নিজৰ লগৰ মাজত যদি কোনোবাই লয় মইতো ভালেই পাম। তুমি কি কোৱা? পাৰি উঠাই ভাল পাম। চিঅ'ভিটো কেনেকুৱা লাগিছে পিছফালে? পাৰোঁ পাৰোঁ। So well hello guys, welcome back to my YouTube channel. মই বিশাল এণ্ড আপোনালোকে চাই আছে মোৰ নতুন এটা ভিডিঅ' এণ্ড দেখিব পাৰে ৰুস্তম ফালি। আৰু বহুত বেছি দিনৰ পিছত মই আজি ব্লগ কৰিবলৈ ওলাই আহিছোঁ। মানে একচুৱেলি ব্লগ মানে মই কাৰণ এটাতে বনাইছোঁ। মানে এই ভাই পটককৈ ঘূৰাই দিছে ভাই। এণ্ড নুপুৰেদি ৰখি আছে বোলে আগত ৰ'জ গাৰ্ডেনৰ ওচৰত। দুলীয়াজানত ৰ'জ গাৰ্ডেন বুলি কয় গাৰ্ডেন এটা, কিন্তু তাত ৰ'জ নাই। এইফালে মই সোমাই দিওঁ। ইয়াত ট্ৰেফিক ৰুলৰ একো কেছে নাই। মানে এলয়টো ভাল লাগিছে দেই, जो भी कहो কিন্তু औरत चला रही है। ओ भाई যাব দে। কাৰণ বাইকটো একদম পুৰা লেতেৰা হৈ আছে, মানে পুৰা ডাৰ্ট। আৰু ইয়াৰ মাস্কটো চাওক না, হেলমেটটো চাওক, মেইন লাগি যায়। এগজষ্টটো মই কৈ কৈ ইয়াক লগোৱালোঁ। মই এগজষ্টটো এতিয়া কেনেকুৱা চালিয়া মাত দিয়ে এগজষ্টটো পাই। যা যা আগত যা, মাতটো শুনাই যা। মাতটো শুনিছেনে গাইছ? কেনে এইটো হৈছে দুলীয়াজান গাইছ। দেখিছে না কি ধুনীয়া ধুনীয়া জেগা আছে দুলীয়াজানত। একদম মনটো ভাল লাগি যায় মানে। কিন্তু এইফালে ৰাতি ইমানটা মানে ৰখিব নিদিয়ে একচুৱেলি। মাত কেনে বাইকৰ। আৰু বাইকখন আজি ধুৱাব লাগিব, বহুত বেছি লেতেৰা হৈ গ'ল। অ'হ, চাউণ্ডটো শুনিলেই ভাল লাগে দেই। এণ্ড গাইজ এইটোৱে হৈছে ৰ'জ গাৰ্ডেন। দেখিছেনে? এটাও ৰ'জ নাই। হেল্ল' ভাই, বহুত দিনৰ পিছত ব্লগ কৰিছোঁ, কিবা ক'বা নেকি? কিমান দেৰি পৰা ৰখি আছে? সঁচাকৈ নেকি? কিয় চাবিটো বন্ধে নাই হোৱা যে ভাই? ৰুস্তম আহি আছে, তাৰ বাইক লৈ আহি আছে এনেই দেখাই বোলে। এইটো নুপুৰ আজি পইচা দি আহিছা নেকি? পইচা কেতিয়াবাই কমপ্লিট হ'ল, এতিয়া অকল ভেৰিফিকেশ্যন কৰি আছোঁ। ঠিকে আছে। হেল্ল' গাইজ, এইবোৰ নতুন গোবৰটো বা কালাৰটো ভাল লাগিছে আকৌ দেই, দেখিবলৈ ভাল লাগিছে। এইটো ট্ৰেণ্ড নহয় জানো? য়েছ। মোৰ এডাপ্টাৰ বেয়া হৈ থাকিলে বে। মোৰটো লাগে নেকি? দিব নেকি? গাইজ চাওক, আপোনালোকৰ আগতে কৈছে এই নিজৰ এডাপ্টাৰটো মোক দি দিব। মোৰ মিডিয়ামতো বিকিলোঁ। এখন দেখিব পাইছে 220, এখন মোৰ, এইটো নুপুৰৰ। মিডিয়ামটোত বিকি দিবলগীয়া হৈ গ'ল ন ভাই। এই বাইকখনৰ অকণমান কাহানী আছে, আপোনালোকক ক'ম মই। এইটো বাইকখন মানে অকণ বিকি দিম, কাৰোবাক যদি লাগে তো DM কৰিব মোক। বাইকখন অকণমান কণ্ডিশ্যনটো মানে পূৰা টিপটপ হৈ আছে কণ্ডিশ্যন, অকল মানে লেতেৰা হৈ আছে। লেতেৰাটো চফা কৰি দিম। এইটো এইফালে পৰা আহিলে যে, ৰ কি হ'ল? তই ক'ৰ পৰা গুচি আহিছ? তই ক'ত গুচি গৈছিলি? এৰোপ্লেন চাব আছে। ইয়াক চাওক না, মুখখন চাওক ইয়াৰ। কিউট ন? কিউট। এইটো মাখি এটা থাকে যে, তেনেকুৱা লাগিছে। ড্ৰেগন ফ্লাই, য়েছ। মাখি বোলে। তোৰ বাইকখনৰ মাতটো শুনাই দে এবাৰ। মোৰ বাইকখনৰ মাত শুনিব। শুনা না, এইটো শুনক ইয়াৰ বাইকখনৰ মাত। এই এগজষ্টটো মই কৈ কৈ ইয়াক কিনোৱালোঁ মই। বেছি উৎপাত নিদিওঁ গাইছ ইয়াত। এইটো মানে অইলৰ ইলাকা ন, সেইটো কাৰণে। নহ'লে আমাক তেলত জোগাই মাৰি পেলাব। য়েছ, মই নুফুটাওঁ, মই ভাল ৰা। তো এতিয়া আহি গ'লোঁ নুপুৰৰ বাইকত। ৰিল বনাব যাওঁ মানে আমি। এই কোনফালে পৰা যোৱা? অকণমান ৰিল বনাওঁগৈ। ইয়াৰ বাইকখন ভাল লাগে, বেলেগ ডমিনাৰ ভাল নালাগে, কিন্তু ইয়াৰ বাইকখন ভাল লাগে দেই।
অকণ মানে দেখিবলৈও মানে ইউনিক টাইপ আৰু অকণ হিউজ লাগে ন বস্তুটো, সেইটো কাৰণে মানে বেছি ভাল লাগে। পিকআপটো নাই লোৱা যে, পিকআপটো নাই লোৱা যে, পিকআপটো নাই লোৱা। ইয়াত বনোৱা এইখিনি গছখিনিৰ ওচৰত ভাল লাগিব। মই এইডোখৰত বনাম, বাইকখন ধুৱাই আনিম বে মই। মানে বহুত দিনৰ পিছত কেমেৰা আগত ওলাইছোঁ ন, সেইটো কাৰণে মানে অকণমান অকৱাৰ্ড লাগিছে নিজকে, আৰু কথা ক'ব নোৱাৰিছোঁ মানে মই। চ' ভিডিঅ'টো যেনেকুৱা যি হয় অকণমান লাইক এটা কৰি দিব গাইজ, কেলেকি বহুত দিনৰ পিছত বনাইছোঁ। এইকেইদিন বনাম মানে ৰেগুলাৰ হ'ম বুলি ভাবিছোঁ, আগৰ নিচিনা মানে ৰেগুলাৰ নহয়, মানে এদিন এৰি এদিন ভিডিঅ'টো আহিব, বাট হ'লেও মানে আগতে যেনেকৈ ভিডিঅ' দিছিলোঁ সেনেকুৱাকৈ ভিডিঅ' দিম। চ' অকণমান ছাপোৰ্টটো দেখাব গাইজ, নে কি কয়? এইফালে ভাল লাগিব চোৱা আকৌ, এইফালে ভাল লাগিব, মজা লাগিছে বে জেগাটো। আজি প্ৰথমবাৰ দেখিছোঁ চোৱা আকৌ। গল্ফ কৰ্চ, গল্ফ ফিল্ড, ভাল লাগিছে বে। ভিতৰত সোমাব দিয়ে নাই? ভিতৰত সোমাব দিয়ে নাই? নিদিয়ে। মানুহটোৱে সোমাব নিদিয়ে চাগে। চ' ফাইনেলি আমি আহি পালোহি নেহেৰু ষ্টেডিয়াম। দেখিছেনে গাইজ? দুলীয়াজানত যিমান খেল হয় ডাঙৰ ডাঙৰ, তো ইয়াতে হয় নেহেৰু ষ্টেডিয়াম। আমাৰ কেমেৰামেন মাইকী নিচিনা বহি লৈ তাৰ পিছফালৰ পৰা ভিডিঅ' কৰিম বুলি কৈ পিনে পলাই গ'লি গৈ গোটেইকেইটা পালোহি এনেকুৱা ধুনীয়া জেগা এটালে। কি মোৰ চাওঁ ভিডিঅ'টো? এবাৰ আমি ইয়াতে ৰিল বনাইছিলোঁ। নুপুৰৰ বাইকত। নুপুৰ, এইটো ইণ্ডিয়াৰ প্ৰথম নে অসমৰ প্ৰথম? এইটো ভেলভেট্ৰনিক। অসমৰ প্ৰথম ভেলভেট্ৰনিক গাইজ, তাকো বাইকত দেখিব পাৰে। এই গৰম নেকি? এইটো গৰম বে, গৰম হ'ব। এই চক ইয়াৰ পৰা দেখিয়ে নাপায় ভিতৰৰ পৰা। মিলি এটা মাৰিব লাগিছে তাৰ বাইকত। ভেলভেট্ৰনিক কাম কৰে, ৰ'ব আপোনালোকক দেখাই দিছোঁ। নুপুৰ নিউট্ৰেল কৰাচোন, মাতটো শুনাম আপোনালোকক ভেলভেট্ৰনিকৰ। অসমৰ প্ৰথম ভেলভেট্ৰনিক ইন বাইক ডমিনাৰ 400। দিয়া অকণ দিয়া, ইয়াৰ মাতটো শুনিছে। ভেলভেট্ৰনিক অপেন হৈছে, ভেলভেট্ৰনিক অপেন হৈছে। এতিয়া বন্ধ কৰি দিম। কোনফালৰ পৰা বন্ধ কৰে? একে লাগিছে দেখোন। অকণমান লাউড হৈ যায়, অকণমান হেৰি কমি যায়। ইমান ডিফাৰেঞ্চ নাই, হ'লেও অসমৰ প্ৰথম ভেলভেট্ৰনিক, তাকো বাইকত লগোৱা হৈ আছে। তো এইটো প্ৰথমে বুলিয়ে ক'ব পাৰি আৰু। চ' গাইজ ফাইনেলি ৰিল চিল বনাই শেষ হৈ গ'ল। নেক্সট মোৰ বাইকখন দেখিব পাইছে। বাইকখন মানে মই বিকিম মানে, তো এই বাইকখন বিকি কেনে মই কণ্টি এখন ল'ম বুলি ভাবিছোঁ, কণ্টিনেণ্টেল GT 650। তো সেইখন লোৱা ভাল হ'বনে নহয় আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মই ল'ব লাগে নে নালাগে আপোনালোকে কমেণ্ট কৰি জনাব। নুপুৰ কি কোৱা, মই ল'ব লাগে নে নালাগে? ল'ব লাগে, কাৰণ এইখন মোৰো এটা ড্ৰিম বাইক আছে। এতিয়া নিজৰ লগৰ মাজত যদি কোনোবাই লয় মইতো ভালেই পাম। তুমি কি কোৱা? ছোৱালী উঠাই ভাল পাম। কিন্তু মোৰো ল'বলৈ মন আছে। কণ্টিখন মানে মোৰো এটা সময়ত ড্ৰিম বাইক আছিলে, এতিয়াও হয় বাৰু, মানে অলপ চলপ। কিন্তু মানে কণ্টিখন ল'লে বহুত ডিছএডভান্টেজ আছে। মানে ট্ৰেফিকত চলাব নোৱাৰিম, তাৰপিছত হেণ্ডেলিং ভাল নহয়, হেণ্ডেলিং ইছ্যু আছে, ৱবলিং ইছ্যু আছে, মানে বহুত কিবা কিবি আছে এইখনৰ কম্পেৰিজনত। চ' সেইকাৰণে মই কনফিউজ মানে। আপোনালোকে মোক ছাজেশ্যন দিব, ল'ব লাগে নে নালাগে, কমেণ্ট বক্সত জনাব যে ল'ব লাগে নে নালাগে। তো সেইটো কাৰণে আৰু বাইকখনটো মই চেল কৰিম বুলি ভাবিছোঁ। যদি সেইখন লওঁ তো এইখন অভিয়াছলি চেল কৰি দিম, কেলেকি দুখন বাইক মানে থ'বলৈতো মন আছে। এইখনো ফাৰ্ষ্ট বাইক বুলি, কিন্তু মানে অকণমান ইছ্যু হ'ব ন, মানি ইছ্যু, মানি। চ' ইনকাম টেক্স ৰেট পৰি যাব নহ'লে মোৰ ঘৰত। চ' সেইটো কাৰণে এইখন বিকি দিম। এইখন যদি আপোনালোকৰ ল'বলৈ মন আছে, বাইকখনটো পূৰা টিপটপ হৈছে, আপোনালোকে জানে মোৰ বাইকখন কেনেকুৱা থওঁ। তো অকণমান লেতেৰা হৈ আছে বাৰু, আজি ধোৱাম মানে বহুত দিন হৈ গ'ল মানে বাইকখন ধোৱা নাই। চ' সেইটো কাৰণে মানে আজি ধোৱাম।
আৰু কাৰোবাক যদি লাগে মোক DM কৰিব ইনষ্টাগ্ৰামত ইনষ্টা আইডিটো তলত ওলাই আছে চাগে তো তাতে DM কৰিব মোক যাক লাগে পুৰা জেনুইন ৰাইডাৰ কি ক'ব লৈছিলোঁ জেনুইন বায়াৰ যোনে কিনিব বিচাৰিছে তো হা জেনুইন চৰি প্ৰনাউন্সিয়েশ্যন ৰং হৈ গৈছে মোৰ তো সেইটোৱে যোনে ল'ব বিচাৰিছে কণ্টেক্ট কৰিব তো চব মানে বাইকত যি বস্তু আছে গোটেইখিনি দি দিম মানে এক্সজষ্টৰ সৈতে মানে যি আছে মানে এভৰিথিং মানে চব দি দিম আৰু কি আছে যে পেপাৰ ৱৰ্কো চব অ'কে আছে হা এখনো চেল হ'ব এখনো মই বিকি দিম এখন কিমানো বিকিবা কোৱা এই নেলাগে তেন্তে মই চুপাৰ বাইকে কিনি ল'ম এখন ভাল লাগিছে গোপ্ৰত কালাৰটো ভাল লাগিছে বে মোৰখনতো একেই ন কালাৰটো ভাল লাগিছে হিৰ' 10 ল'লোঁ ন গাইছ মই চ' সেইটো কাৰণে মানে কালাৰটো অকণ ভাল দেখি পাইছোঁ মই চ' যিকোনো হওক এতিয়া আমি যাওঁ ক'ত যাওঁ ৰুম যাওঁ নে ক'ৰবাত যাওঁ আপোনালোকে দেখাম বাৰু চ' ব'লা যাওঁ ব'লা বহুত দেৰি থাকিলোঁ ইয়াত আমি কেইটাত আহিছিলোঁ বাৰু আমি আহিছিলোঁ 12টা মানত আহিছিলোঁ 1:56 হৈ গ'ল চ' মই এতিয়া নুপুৰৰ পিছফালে বহি লৈছোঁ গাইছ ইয়াত দেখিব পাৰে দুলীয়াজানত ইমান ধুনীয়া জেগা ৱাও POVটো কেনেকুৱা লাগিছে পিছফালে ব্লগটো মই ইয়াতে এণ্ড কৰি দিওঁ এতিয়া দোকান যাওঁ আমি কিবা খাবলৈ লৈ আহোঁ ৰুমত খামগৈ দেন আজি কলেজ বন্ধ ন তো সেইটো কাৰণে মানে ফূৰ্তি কৰিছোঁ অকণমান তো সেইটো কাৰণে বাই বাই গাইছ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন এটা কণ্টেণ্টত আৰু নতুন এটা জ'চত নে কি কয় গাইছ আৰু যদি কাৰোবাক বাইকখন লাগে তো DM কৰিব মোৰ ইনষ্টাগ্ৰামত জেনুইন ৰাইডাৰ জেনুইন বায়াৰ DM কৰিব মোক বাইকখন অ'কে আছে চ' বাই বাই আকৌ লগ পাম বাই